নমস্কাৰ সন্মুখত নতুন বৰ্ষ আহি থকাৰ লগতে বৰদিন আহি আছে আৰু মই আশা কৰোঁ আপোনালোক সকলো হয়তো সাজু হৈ উঠিছে নতুনক আদৰিবলৈ নতুনক আদৰাৰ যি প্ৰস্তুতি সকলোৱে হয়তো কৰিছে পুৰণিক বিদায় দি নতুনক আদৰাৰ সময়ত একেবাৰে সৰু এটা ভিডিঅ' লৈ আহিছোঁ আৰু বগনভেলিয়া প্লাণ্ট ইমান ধুনীয়া ধুনীয়া ৰংবিলাকেই হৈছে নতুনক আদৰাৰ বাবে আমাৰ নিচিনা ফুল ভাল পোৱা লোকসকলৰ কাৰণে এটা উত্তম প্ৰয়াস গতিকে আশা কৰোঁ আপোনালোক যিসকলে বগনভেলিয়া প্ৰজাতি ফুলা অৱস্থাত ল'ম বুলি আশা কৰি আছে ভাবি আছে এই সময়খিনিত আপোনালোকে ল'ব পাৰে এইটো হৈছে হাৱাই ভায়লেট খুব ধুনীয়া একদম ডাঙৰ আকাৰৰ প্লাণ্ট ডাঙৰ পটৰ সৈতে আছে যদি আপোনালোকে ক্ৰয় কৰিবলৈ বিচাৰে তেতিয়া নিশ্চয় কৰিব পাৰিব তাৰ পাছতে এইটো আন এটা খুব মৰম লগা প্ৰজাতি আৰু ইয়াৰ ফুলৰ যিটো পেটাৰ্ণ সেই পেটাৰ্ণটো খুব ধুনীয়া লাগে দেখিবলৈ এই প্ৰজাতিটোৰ নামটো হৈছে চুইট হাৰ্ট বগনভেলিয়া খুব মৰম লগা হয় ৰংটোও খুব ধুনীয়া লাগে দেখিবলৈ আৰু এনে এটা উৎসৱৰ সময় আৰু এই উৎসৱৰ সময়ত আমি সকলোৱে ৰংবিলাকৰ সৈতে যদি নতুনক আদৰিবলৈ সাজু হৈ উঠোঁ সঁচাকৈয়ে আমাৰ জীৱনবিলাকো ৰঙেৰে উপচি থকাৰ দৰেই লাগে গতিকে চুইট হাৰ্ট এই বগনভেলিয়াৰ প্ৰজাতিটো বিক্ৰীৰ কাৰণে এতিয়া মোৰ ওচৰত আছে আৰু খুব ধুনীয়া ধুনীয়া প্লাণ্ট আছে যদি আপোনালোকে সংগ্ৰহ কৰিম বুলি ভাবিছে তেতিয়া নিশ্চয়কৈ কৰিব পাৰিব বগনভেলিয়া নুফুলাৰ কোনো কাৰণ নাই নুফুলাৰ কোনো কথা নাই যদিহে প্ৰপাৰ ৰ'দটো পাই থাকে তেতিয়াহ'লে বগনভেলিয়াৰ প্ৰজাতিসমূহ নিশ্চয়কৈ ফুলিব আপোনালোকৰো তাৰ পাছতে এইটো আন এটা খুব মৰম লগা ৰং প্ৰত্যেকটো ৰঙেই আচলতে বৰ ধুনীয়া বৰ আকৰ্ষণীয় এইটো প্ৰজাতিৰ নাম হৈছে বগনভেলিয়া জাকিৰানা মই আগতেও আপোনালোকক দেখুৱাইছোঁ খুব উজ্জ্বল একদম ডাঠ কমলা ৰঙৰ এই ৰংটো সঁচাকৈ খুব মৰম লগা প্ৰজাতি আৰু খুব ধুনীয়াকৈ থোপাকৈ এনেকৈ ফুলি থকা অৱস্থাতে যদি আপোনালোকে সংগ্ৰহ কৰিম বুলি ভাবিছে আপোনালোকে এটা স্ক্ৰীনশ্বট ল'ব সেই প্লাণ্টটোৰ স্ক্ৰীনশ্বটটো মই হোৱাটছএপ নাম্বাৰটো যিহেতু মোৰ ভিডিঅ'ৰ শেষৰ ফালে সদায়ে দি দিওঁ আজিও দি দিম আপোনালোকে মোক প্ৰেৰণ কৰিব আৰু প্ৰেৰণ কৰাৰ লগে লগে মই আপোনালোকৰ লগত কথাসমূহ পাতি ল'ব পাৰিম খুব ধুনীয়া ধুনীয়া দামত পাব এইটো হৈছে ৰয়েল ডফিন যিটো খুব ধুনীয়া প্ৰজাতি ইয়াৰ পাতৰ ভেৰিগেশ্যনটোতো মৰম লাগেই আৰু ইয়াত এতিয়া চাওক একেবাৰে তলৰ পৰাও ফুল আহিছে খুব ধুনীয়া লাগে ব্লাড ৰেড যিটো কালাৰ সেই কালাৰটোৰ হয় ৰয়েল ডফিন এই প্ৰজাতিটোও আপোনালোকে সংগ্ৰহ কৰিব পাৰিব আচলতে এই প্ৰজাতিসমূহক বৰ বিশেষ প্ৰতিপালৰ কোনো প্ৰয়োজন নাথাকে অকণমান সাৰ পানীটো আমি যদি লক্ষ্য কৰি থাকোঁ পানীৰ পৰিমাণটো আমি যদি কমাই ইহঁতক দি থাকোঁ ৰ'দৰ পৰিমাণটো যদি আমি সম্পূৰ্ণ ৰ'দ পোৱা ৰ'দ ঘাই ঠাই এটাত ৰাখি থওঁ তেতিয়াহ'লে বগনভেলিয়াই খুব ধুনীয়াকৈ আমাক ফুলসমূহ দিয়ে আৰু এতিয়াৰে পৰা ফেব্ৰুৱাৰী মাৰ্চ মানলৈকে ইহঁতৰ ফুলসমূহ ফুলিয়েই থাকে তাৰ পাছতে আন এটা মোৰ খুব প্ৰিয় মোৰ ব্যক্তিগতভাৱে খুব প্ৰিয় সকলো প্ৰজাতিয়েই মোৰ ভাল লাগে ফুলি থকা অৱস্থাত বগনভেলিয়াৰ প্ৰত্যেকটো প্ৰজাতিয়ে খুব আকৰ্ষণীয় হৈ থাকে কিন্তু এই প্ৰজাতিটোৰ ৰংটো যিটো ফুলৰ ৰং সেইটো আচলতে সন্মুখৰ পৰা যিমান ধুনীয়া লাগে ভিডিঅ' বা ফটোসমূহত সিমান আকৰ্ষণীয়কৈ নাহে তথাপি আপোনালোকক মই ৰংটো দেখুৱাইছোঁ ইমান মৰম লগা আকৰ্ষণীয় ৰং পিভি শ্বেন অথবা ষ্টকিং পিংক বুলিও কয় আৰু খুব ধুনীয়াকৈ ফুলে পাতবিলাকো অকণমান ভেৰিগেশ্যন পৰি থকাৰ নিচিনা কোনোৱে মাৰ্বল বগনভেলিয়া বুলিও কয় গতিকে এই প্ৰজাতিটো খুব ধুনীয়া ধুনীয়া আকাৰৰ ফুলি থকা অৱস্থাত প্লাণ্ট বিক্ৰীৰ কাৰণে এতিয়াও এভেইলেবল আছে আপোনালোকে যদি সংগ্ৰহ কৰিম বুলি ভাবিছে নিশ্চয়কৈ কৰিব পাৰিব তাৰ পাছতে মোৰ আন এটা খুব ভাল লগা প্ৰজাতি যিটোৰ ফুলটো মোৰ ফুলপাহ ফুলাৰ লগে লগে এই ফুলৰ যিটো পাহি সেই পাহিখিনি অকণমান প্লাষ্টিকৰ নিচিনা লাগে ইমান মৰম লাগে দেখিবলৈ মনালিছা ৰেডৰ প্ৰত্যেকটো প্ৰজাতিয়ে সঁচাকৈ খুব ধুনীয়া প্ৰজাতি আৰু এইটোৰ ৰংটোতো সাংঘাতিক ধুনীয়া আকৰ্ষণীয় মনালিছা ৰেড পাতবিলাকো দেখিছে আপোনালোকে খুব ধুনীয়া কেঁকুৰি এতিয়া মাত্ৰ ফুলিবলৈ এয়া ফুলো আৰম্ভ হৈছেহে এতিয়া লাহেকৈ ইহঁতৰ গোটেই প্লাণ্টটো যেতিয়া ফুলৰে আবৃত হৈ পৰিব সঁচাকৈ খুব ধুনীয়া হৈ মানে দেখিবলৈ খুব ধুনীয়া লাগে তাৰ পাছতে একদম শেষত আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ ছানছেট অৰেঞ্জ খুব ধুনীয়া এটা ৰঙৰ সৈতে পাতৰ ভেৰিগেশ্যনৰ সৈতে ধুনীয়া ধুনীয়া প্লাণ্ট বিক্ৰীৰ কাৰণে এভেইলেবল আছে আপোনালোকে যিসকলে সংগ্ৰহ কৰা নাই এতিয়াও কৰিব পাৰিব খুব ধুনীয়া প্লাণ্ট বিক্ৰীৰ কাৰণে আছে আৰু আজি মই একদম চুটিকৈ এই ভিডিঅ'টো
আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পালে আৰু যিসকলে ল'বলৈ আগ্ৰহী আপোনালোকে বগনভেলিয়া প্লাণ্ট সংগ্ৰহ কৰিম বুলি ভাবিছে খুব ধুনীয়া দামত আপোনালোকে মোৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ' চাইছে অনুগ্ৰহ কৰি চেনেলটো যদি ছাবস্ক্ৰাইব কৰি লয় তেতিয়া মোৰো ভাল লাগিব। আজিলৈ আহিছোঁ, সকলো ভালে থাকক, কুশলে থাকক, ধন্যবাদ।